নমস্কাৰ আমাৰ জিল দ্য আনটোল্ড মিষ্ট্ৰী চেনেলটোলৈ আপোনালোকক প্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ। আমি এই চেনেলটো খোলাৰ উদ্দেশ্য প্ৰথমতে এটাই যে আমাৰ অসমীয়া ভাষাত ভাগৱত গীতাখনিৰ যি পাঠ আৰু যি ব্যাখ্যা সেয়া ভালদৰে সকলোখিনি বিচাৰিলে পোৱা নাযায়। গতিকে আমি এই চেনেলটোৰ যোগেদি আমি এই প্ৰস্তুত কৰা ভিডিঅ'লানিৰ যোগেদি আমি সেই গীতাখনৰ শ্ৰীমদ ভাগৱত গীতাখনৰ সকলোখিনি স্কন্ধ সকলোখিনি অধ্যায় পঢ়িবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম, শিকিবলৈ যত্ন কৰিম। এইখিনিতে কেইটামান কথা কৈ থোৱাটো প্ৰয়োজনীয়, আমি জানি থোৱাটো প্ৰয়োজনীয় যে এই চেনেলটি আচলতে কাৰ বাবে। এই চেনেলটি সেইকেইজন ব্যক্তিৰ বাবে যিকেইজন আস্তিকো হয়, যিকেইজন নাস্তিকো হয়। অৰ্থাৎ কেৱল আস্তিকসকলেহে যে এই চেনেলটোৰ পাঠৰ পৰা কিবা এটা ৰস ল'ব পাৰিব তেনেকুৱা নহয়। যিমানেই আমি ভগৱান তত্ত্ববাদৰ বা ভগৱানত্ববাদৰ আমি বিষয়ে জানিবলৈ যত্ন কৰিম, সিমানেই আমি গম পাম যে এই মহান গ্ৰন্থসমূহত আচলতে অলৌকিক বুলি একো নাই। সেই গ্ৰন্থসমূহৰ মাজত সেই লৌকিকতাসমূহেই সোমাই আছে। বৰ্তমান সমাজখনৰ লগত জড়িত, বৰ্তমান সমাজৰ লগত পৰিপ্ৰেক্ষিত ৰূপে আমি সকলোখিনি কথা যদি আমি চালি জাৰি চাবলৈ শিকোঁ, তেতিয়াহ'লে আমি সেই আচল অৰ্থখিনি বুজিবলৈ সক্ষম হ'ম। গতিকে যদিহে আপুনি ভাগৱত গীতাখন বা মহাভাৰত গ্ৰন্থখন বা ৰামায়ণ গ্ৰন্থখন যদি সেইকেইখন গ্ৰন্থ আপোনালোকে তাৰ যদি যিকোনো এখন গ্ৰন্থও যদি গোসাঁই ঘৰত সজাই পেলাই থাপনা ঘৰত থৈ বছৰটোত এদিন দুদিন বা ৰাতিপুৱা কেৱল নামঘৰলৈ যোৱাৰ সময়তহে সেৱা ভাগ কৰাৰ সময়তহে আপুনি যদি সেই কিতাপখন চাইছে, তেনেহ'লে আপুনি এইখিনি ভিডিঅ' নাচাব। কাৰণ আপুনি যি ভগৱানত বিশ্বাস কৰে এই গ্ৰন্থখনে সেই ভগৱানৰ বিষয়ে নকয়। কাৰণ সেইসমূহ হ'ল এখন এখন গ্ৰন্থ মানুহে পঢ়ে, গ্ৰন্থ মানুহে সজাই নথয়, গ্ৰন্থ মানুহে পঢ়িবলৈহে ব্যৱহাৰ কৰে। আমি যেতিয়ালৈকে সেইখিনি গ্ৰন্থৰ ভিতৰৰ ৰস পাম বুজিবলৈ যত্ন নকৰোঁ, তেতিয়ালৈকে সেইখিনিক লৈ আমি যিমানেই কৃষ্ণ নকৰোঁ, যিমানেই সেৱা বন্দনা নকৰোঁ, যিমানেই যি নকৰোঁ, যিমানেই আমি দান দক্ষিণা নিদিওঁ, তথাপিও কিন্তু আমাৰ একো লাভ নহয়। আমাৰ লাভ কেতিয়া হ'ব? যেতিয়া আমি গীতাত লিখা প্ৰতিটো কথা, প্ৰতিটো বাক্য জুকিয়াই চাবলৈ যত্ন কৰিম, ফহিয়াই চাবলৈ যত্ন কৰিম আৰু বৰ্তমান সমাজৰ লগত, বৰ্তমান সমস্যাসমূহৰ লগত সংগতি ৰখাই আমি যেতিয়া তাক বুজিবলৈ যত্ন কৰিম। সেইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে এই গীতা শাস্ত্ৰখন বা আমাৰ যিখন কওঁ যে শ্ৰীমদ ভাগৱত গীতা, তাত বহুতখিনি কথা আছে। তাত আমি বিচাৰিলে সকলো সমস্যাৰ সমাধানো পোৱা যায়। সেই বুলি যে বহুতে কয়, কিয় কয় সেই বিষয়ে আমি জানিম যে শ্ৰীমদ ভাগৱত গীতা বা গীতা শাস্ত্ৰখন এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থত আমি আমাৰ মানসিক অৱস্থা যেনেকুৱা, আমি আমাৰ মানসিক উত্তৰণ যিমান কৰিব পাৰিছোঁ, সেইমতেহে আমি সেই কিতাপখন পঢ়িলে আমি সেইমতেই বুজি পাম। অৰ্থাৎ 16 বছৰীয়া কিশোৰ এজনে আৰু 60 বছৰীয়া বৃদ্ধ এজনে এই গীতাখন যেতিয়া পঢ়িব, তেতিয়া তেওঁলোকে বুজি পাব সম্পূৰ্ণ বেলেগ বেলেগ বিষয়বস্তু। অৰ্থাৎ মোৰ মনটো যদি আপোনাতকৈ কম ডেভেলপড হয়, তেতিয়াহ'লে মই গীতা শাস্ত্ৰখন মোৰ মনৰ জোখেৰে বুজি পাম। আপুনি যদি অলপ বেছি জনা হয়, আপুনি আপোনাৰ জোখেৰে বুজি পাব। দ্বিতীয় কথা হ'ল সেইটো। তৃতীয়তে, আমি ভাগৱত গীতাখনত লগত জড়িত যিখিনি উপন্যাস আছে, আখ্যান আছে, উপাখ্যান যিখিনি আছে, সেইখিনিও আমি শুনি যাম, সেইখিনি বিষয়ে আমি জানিম। কিন্তু মূলতঃ আমি এই গীতাখনিৰ ৰস গ্ৰহণ কৰিম এটা কাৰণেই যে ইয়াত যিখিনি কথা লিখা আছে, সেই কথাখিনি বৰ্তমান সমাজৰ লগত কিদৰে মিলি আছে, আৰু তাৰ বাবে আমি গীতাৰ পূৰ্বাভাস জনাটো প্ৰয়োজনীয়। যে গীতাখন লিখাৰ আগতেনো কি কোৱা হৈছে সেইখিনি লিখাটো প্ৰয়োজনীয়, সেইখিনি আমি জনাটো প্ৰয়োজনীয়। গতিকে আহক আমি গীতাৰ পূৰ্বাভাস আৰম্ভ কৰোঁ। আমি লাহে লাহে এই গীতা পাঠৰ যি ভিতৰত গভীৰভাৱে নিমগ্ন হৈ যাবলৈ যত্ন কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। কৃষ্ণ কৃষ্ণ শোক মোহ মহা পংক মাজে
পৰম ঈশ্বৰ দয়কী নন্দন কৃপায়ে ঈশ্বৰ তত্ৰ কহি উদ্ধাৰিলানি ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। কি সুন্দৰ নহয়নে? আমি সকলোৱে জানো যে এই পৃথিৱীত যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ অভ্যুত্থান হৈ ধৰ্মৰ ওপৰত অধৰ্মৰ তাণ্ডৱ লীলা চলে, সেই সময়তে ভগৱানে পৃথিৱীত আৱিৰ্ভাৱ হৈ সাধুসকলক ৰক্ষা আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰি ধৰ্মৰ সংস্থাপন কৰে। অৰ্থাৎ এই ব্ৰহ্মাণ্ডৰ পাপৰ ভাৰ হৰণৰ নিমিত্তে ভগৱানে যুগে যুগে নানা ৰূপত এই পৃথিৱীত অৱতাৰ কৰি আহিছে। ৰাম শ্ৰেষ্ঠ তত্ৰময়ে মাত্ৰ সৃষ্টিৰ কাৰণ সবাতো ঈশ্বৰময়ী জানিবা অৰ্জুন মোতে আশ্ৰয় কৰি আছে চৰাচৰ সূতা যেন গাঁঠি ৰাখে মালা মুকুতাৰ। এতিয়া কৃষ্ণকে অখিলাত্মাৰ আত্মা বুলি জানিবা। তেওঁ জগতৰ মংগলৰ কাৰণে দেহাধাৰী ৰূপে ব্যক্তহে হৈছে। গীতাশাস্ত্ৰৰ অনেক শ্লোকত শ্ৰীকৃষ্ণই নিজেই পৰম ব্ৰহ্মস্বৰূপ জগতৰ পিতা বুলি নিজ মুখে ব্যক্ত কৰিছে, যিখিনি আপোনালোকে এইমাত্ৰ শুনিলে। যদিও আমি ব্ৰহ্মা ৰজগুণৰ প্ৰভাৱত সৃষ্টিৰ বাবে, বিষ্ণু সত্যগুণেৰে পালনৰ বাবে আৰু শিৱ তমগুণেৰে ধ্বংসৰ বাবে নিয়োজিত ভগৱানৰে প্ৰতিনিধি বুলি জানো, তথাপি কিন্তু সৰ্বকাৰণৰ পৰম কাৰণ আমি ত্ৰিগুণাতীত পৰমেশ্বৰ শ্ৰীকৃষ্ণ বুলিহে জানো। ইয়াত আমি এইমাত্ৰ কেইটামান শব্দ শুনিলোঁ যে ৰজগুণ, সৃষ্টি, বিষ্ণু সত্যগুণেৰে পালনৰ বাবে আৰু শিৱ তমগুণেৰে ধ্বংসৰ বাবে আৰু ভগৱানৰে প্ৰতিনিধি, সৰ্বকাৰণৰো প্ৰধান কাৰণ আৰু ত্ৰিগুণাতীত পৰমেশ্বৰ শ্ৰীকৃষ্ণ। এনেকুৱাকৈ আমি গীতাশাস্ত্ৰখনিত বহু ধৰণৰ শব্দ শিকি যাম, শুনি যাম, আৰু সেই শব্দখিনিয়ে আক্ষৰিক অৰ্থৰ লগতে সামাজিক অৰ্থ হিচাপে কি বুজাই চাব যে আমাৰ বৰ্তমান পৰিপ্ৰেক্ষিতত সেই অৰ্থখিনি ব্যৱহাৰ ক'ত কৰিব পাৰোঁ, সেইখিনি কথাও আমি জানিবলৈ যত্ন কৰিম। এই ত্ৰিগুণাতীত পৰমেশ্বৰ, ত্ৰিগুণাতীতনো কি হয়, ত্ৰিগুণনো কি হয়, সেই ত্ৰিগুণৰ বিষয়ে জানিম। ভগৱান বুলি ক'লেনো ভগৱান শব্দৰ অৰ্থটো কি হয় আমি সেই বিষয়েও জানিম। আমি সেই গোটেইখিনি কথা আমি জানিবলৈ যত্ন কৰিম। এতিয়া আমাৰ সেই ভগৱানে বাসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰাৰ যি এক ভাগৱত ব্যাখ্যা আছে, সেই ব্যাখ্যাখিনি আমি শুনিবলৈ যত্ন কৰোঁ আহক। অৰাম হেন শুনি হাসি মাতিলন্ত চক্ৰ পানী উপৰি জন্মৰ কথা শুনা দুয়ো প্ৰাণী। পূৰ্বতে আছিলা তুমি প্ৰিন্সি নামে সতী, বসুদেৱই আছিলা সুতপা প্ৰজাপতি।
সৃষ্টি কৰিবা ক ব্ৰহ্মা দুই কোৱা দেখিলা শুনি দুয়ো প্ৰাণী ঘূৰ তপ আচৰিলা মেহি মতে দেখা দিয়া বুলুলু আবৰ বুলাহা পুত্ৰ কহুক তুমি সমহৰ এহি হৌক বুলি মই গৈলো বৰ দিয়া নুখুজিলা মুখ্য মুত মুহিলে ক মায়া অদিতি কাশ্যপ পাছে ভৈলা তোৰা দুই সি জন্মাত উপজিলো বামন ৰূপ হৈ তৃতীয় জন্মত আবে নিজ ৰূপ ধৰি উপজিলা তোমাতে সত্যক ৰক্ষা কৰি হেহি কালে দুই কু ব্ৰহ্মা বৰ দিলা কৃষ্ণত হৈব ভকতি দুৰ্নে নন্দ ভৈলা ধাৰায়ে যশোদা দুয়ো ভৈলা উতপতি পুত্ৰ হুয়া কৃষ্ণে সাধিলন্ত প্ৰীতি ব্ৰহ্মাৰ পালি বচন নন্দ যশোদাৰ পৰম ভকতি বঢ়াইলন্ত নাৰায়ণ কৃষ্ণ কিনো আতি নন্দ যশোদাৰ মহাভাগ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ কগ্নি শত পাইলা লাগ গম পালে ন কি ধৰণে আমাৰ স্বয়ম্ভু মুনিৰ দিনত সূতাপা আৰু আমাৰ তেওঁৰ পত্নীৰ পৃষ্ণীৰ বাৰে বাৰে তেওঁ পুনৰ জন্ম হৈ পেলাই সেই কাশ্যপ আৰু অদিতি হৈছিল আৰু পিছত সেই কাশ্যপ আৰু অদিতি বসুদেৱ আৰু দৈৱকী ৰূপে ভগৱানে শ্ৰীকৃষ্ণৰ ৰূপে তেওঁলোকৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলে আনহাতে আমাৰ সেই দ্ৰোণ আৰু পত্নী ধাৰাকো ব্ৰহ্মাই আমাৰ প্ৰজা সৃষ্টিৰ কাৰণে নিয়োজিত কৰিছিল সেই তেতিয়াই তেওঁলোকে ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যাতে পৰজন্মত পৰমেশ্বৰ ভগৱানৰ বাল্যলীলাৰ লগত মগ্ন হৈ তেওঁ শ্ৰীচৰণত ভক্তিযুক্ত হ'ব পাৰে আৰু সেইবাবেই তেওঁলোক পিছৰ জন্মত কি ধৰণে আমাৰ নন্দ আৰু যশোদা ৰূপে জন্মগ্ৰহণ কৰি শ্ৰীকৃষ্ণৰ ঘটনাচক্ৰত তেওঁলোকৰ ঘৰত ডাঙৰ দীঘল হৈছিল সেই সকলোখিনি কথা আপোনালোকে শুনিলে এতিয়া সেই আমাৰ ঐশ্বৰিক আলৌকিক লীলাৰ দ্বাৰা দুষ্টক দমন আৰু সন্তক পালন কৰি ধৰ্মৰ সংস্থাপন শ্ৰীকৃষ্ণ ভগৱানে আমাৰ শ্ৰীকৃষ্ণই কি ধৰণে কৰিলে সেই ভগৱান শ্ৰীকৃষ্ণৰ আলৌকিক অৱতাৰত আপ্লুত হৈ আমাৰ মহাপুৰুষ মাধৱদেৱে বৰগীতৰ যোগেদি তেওঁক প্ৰশ্ন কৰিছে শংখ চক্ৰ গদা পদ্ম ত্ৰেজী অস্ত্ৰ চাৰি কি লাগি হৈলা হিঙা বেত বেনুধাৰী কৌটি কৌটি ব্ৰহ্মাণ্ডৰ তেজীয়া বিভূতি কি লাগি হৈলা প্ৰভু গোপেৰ মূৰ্তি যাৰ আজ্ঞাব্ৰাণী ব্ৰহ্মা হৰে হিৰে ধৰে হেন আজ্ঞা পালা কেন গোৱালীৰ ঘৰে ৰাম যাৰ পদৰে নুহিৰে ধৰে দিগপাল
হেন প্ৰভু ব্ৰজে ভৈলা কেন ৰাখুৱাল। আৰু তাৰ উত্তৰ আকৌ মহাপুৰুষ শংকৰদেৱে কীৰ্তনত শ্ৰীকৃষ্ণৰ ভাষাৰে প্ৰকাশ কৰিছে। নাৰদত বিষ্ণু আচন্ত কই, বৈকুণ্ঠত মই নাথাকুৰই, ৰাম যোগী দুহিয়া এৰি সমুদায়, থাকো ভকতৰ কীৰ্তন চায়। অৰ্থাৎ ভকতসকলৰ প্ৰতি থকা গভীৰ প্ৰেমে ভগৱানক তেওঁৰ বাসস্থান বৈকুণ্ঠ আৰু যোগীসকলৰ হৃদয়ৰ পৰাও টানি আনে। আমাৰ দাপৰ যুগৰ শেষৰ ফালে যেতিয়া ভাৰতবৰ্ষৰ আমাৰ ৰাজনৈতিক সামাজিক আৰু ধৰ্মীয় অৱস্থা বৰ বেয়া লগা হৈ পৰিছিল, সেই সময়তে আমাৰ শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেই শ্ৰীকৃষ্ণই অসীম বুদ্ধি আৰু কৌশলেৰে কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা ভাতৃঘাতী সংঘৰ্ষক মহাযুদ্ধলৈ ৰূপান্তৰিত কৰি তাৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ সেই সময়ৰ আসুৰিক ৰাজশক্তিসমূহৰ উচ্ছন্ন কৰিছিল আৰু বসুমতীৰ পাপৰ বোজাও মোচন কৰি ধৰ্ম সংস্থাপন কৰিছিল। তাৰ লগতে সেইখিনি হ'ল শ্ৰীকৃষ্ণই কৰা কামখিনি। তাৰ লগতে যি উপদেশখিনি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে দি থৈ গৈছিল, যে মানুহৰ মনত উদয় হোৱা ঈশ্বৰ, নিৰীশ্বৰ, কৰ্ম, জ্ঞান, ভক্তি আদি মাৰ্গৰ মাজত থকা সংশয় আৰু তাৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষ আৰু অন্তদ্বন্দ্ব দূৰীকৰণৰ বাবেই শ্ৰীকৃষ্ণই মায়ামোহত পতিত মানৱ জাতিক প্ৰতিনিধিত্ব কৰা অৰ্জুনৰ মাধ্যমেৰে কৰ্ম, জ্ঞান, ধ্যান, ভক্তি আৰু ঈশ্বৰবাদৰ সমন্বয়ত এক পৰম সত্য প্ৰকাশ কৰি সমস্ত মানৱ জাতিলৈ গীতাৰ উপদেশ দিলে যে আমাৰ আজিৰ দিনতো আমাৰ মাজত ঈশ্বৰতাক বিশ্বাস কৰিম নে, ঈশ্বৰবাদক বিশ্বাস কৰিম নে, নিৰীশ্বৰবাদক বিশ্বাস কৰিম, কৰ্ম জ্ঞান কি ধৰণে আগবঢ়াই লৈ যাম, ভক্তি আদি মাৰ্গ আমি কি ধৰণে ভক্তি আদি মাৰ্গত আগুৱাই যাম, তো সেইবোৰৰ লগত থকা সংশয় আৰু তাৰ ফলত সৃষ্টি হোৱা অন্তৰ্দ্বন্দ্ববোৰ, আমাৰ মনৰ ভিতৰত সৃষ্টি হোৱা দ্বন্দ্ববোৰ, কাজিয়াবোৰ, সেই মনৰ ভিতৰত সৃষ্টি হোৱা প্ৰশ্নবোৰ, তো সেইবোৰ দূৰীকৰণৰ বাবেই আমাৰ শ্ৰীকৃষ্ণই মায়ামোহত পতিত মানৱ জাতিক প্ৰতিনিধিত্ব কৰা অৰ্জুনৰ, অৰ্থাৎ আমাৰ অৰ্জুন মায়ামোহেৰে আৱৰিত হৈ আছিল, মায়ামোহেৰে অৰ্জুন আৱৰিত হৈ আছিল। তো সেই অৰ্জুনে বৰ্তমান মানৱ জাতিক প্ৰতিনিধিত্ব কৰিছে। তো সেই অৰ্জুনৰ মাধ্যমেৰে যি শ্ৰীকৃষ্ণৰ কৰ্ম, জ্ঞান, ধ্যান, ভক্তি আৰু ঈশ্বৰবাদৰ সমন্বয়ত এক পৰম সত্য যি প্ৰকাশ কৰিছে, সেই সত্যখিনিয়ে হ'ল গীতাৰ উপদেশখিনি। এই গীতা শাস্ত্ৰখনত কিন্তু আমাৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ যি প্ৰশ্নোত্তৰৰ কথোপকথন, সেই কথোপকথনখিনি অৰ্থাৎ অৰ্জুনে প্ৰশ্ন কৰিছে, অৰ্জুনে কাক প্ৰতিনিধিত্ব কৰিছে, অৰ্জুনে আমাক প্ৰতিনিধিত্ব কৰিছে, অৰ্জুনে আমাৰ প্ৰশ্নসমূহ তেওঁলোকৰ সন্মুখলৈ, কৃষ্ণৰ সন্মুখলৈ লৈ গৈছে আৰু শ্ৰীকৃষ্ণই অৰ্জুনৰ মাধ্যমেৰে সেই গোটেইখিনি উত্তৰ আমাক দিছে। এতিয়া সেই গীতা শাস্ত্ৰখন পঢ়িবলৈ যোৱাৰ আগতে আমি জানো তাৰ সেই অৰ্থাৎ মৌলিক প্ৰশ্নসমূহনো কি আছিল, সেই প্ৰশ্নসমূহ জনাটো আমি প্ৰয়োজনীয় নহয় জানো? তো গতিকে আমি সেই মৌলিক যি 5টা প্ৰশ্ন, সেই প্ৰশ্নকেইটাৰ বিষয়ে কিন্তু আমি জানিব লাগিব আৰু সেই 5টা প্ৰশ্নৰ পৰাই গোটেই পিছৰ কথাখিনি গৈ আছে। প্ৰথম মৌলিক প্ৰশ্নটো হ'ল ঈশ্বৰৰ স্বৰূপ কি? ঈশ্বৰৰ স্বৰূপ কি? দ্বিতীয় মৌলিক প্ৰশ্নটো হ'ল জীৱসমূহৰ স্বৰূপ কি? তৃতীয় প্ৰশ্নটো হ'ল ত্ৰিগুণাত্মিকা প্ৰকৃতিৰ স্বৰূপ কি? চতুৰ্থ প্ৰশ্নটো হ'ল যে জীৱসমূহৰ কৰ্মৰ স্বৰূপ কি? আৰু অন্তিম প্ৰশ্নটো হ'ল যে ভগৱান সৃষ্ট জগতখনক নিয়ন্ত্ৰণ কোনে কৰে? এই যে আমি যে পাইছিলোঁ যে কৰ্ম, জ্ঞান, ধ্যান, ভক্তি আৰু ঈশ্বৰবাদৰ সমন্বয়ত 5টা আছিল যে কৰ্ম, জ্ঞান, ধ্যান, ভক্তি আৰু ঈশ্বৰবাদৰ সমন্বয়ত কি ধৰণে আমি পৰম সত্যক অনুধাৱন কৰিব পাৰোঁ, সেই 5টাই আমি ইয়াত প্ৰশ্ন হিচাপে অৱতাৰণা কৰিছোঁ যে ঈশ্বৰৰ স্বৰূপ কি, ভগৱান বা ঈশ্বৰৰ স্বৰূপ কি, কি ধৰণে ভগৱান বা ঈশ্বৰবাদত বা অনিশ্বৰবাদত আমি বিশ্বাস কৰিব পাৰোঁ বা কি ধৰণে গ্ৰহণ কৰিব পাৰোঁ, জীৱসমূহৰ স্বৰূপ কি, যে আমি যে জীৱ হৈ জন্ম হ'লোঁ, আমাৰনো স্বৰূপ কি কি আছে, কি ধৰণে আমি এই জীৱসমূহৰ স্বৰূপ বৰ্তমান সমাজৰ লগত মিলি যায়, ত্ৰিগুণাত্মিকা প্ৰকৃতিৰ স্বৰূপ কি, যে এই ত্ৰিগুণ সম্পন্ন প্ৰকৃতিত সেই ত্ৰিগুণকেইটানো কি কি, 3টা গুণনো কি কি, সেই বিষয়ে আমি জানিম। আৰু জীৱসমূহৰ কৰ্মৰ স্বৰূপ কি, যে আমি যে কাম কৰোঁ,
আমি যে বৰ্ণ ব্যৱস্থাত যে ভগোৱা আছিল যে আমাৰ ক্ষত্ৰিয়ই হওক ব্ৰাহ্মণেই হওক বা বৰ্ণই হওক বা শূদ্ৰই হওক যে সেইখিনি কি ধৰণে বৰ্ণ ব্যৱস্থাৰ পৰা গৈ পেলাই জন্মগত ব্যৱস্থালৈ পৰিৱৰ্তন কৰি পেলালে সেইখিনি কি ধৰণে বিভাজনখিনি আমি আমাৰ পিছৰ সমাজে বেলেগলৈ আঙুলি টুৱাই বেলেগ কৰি পেলালে আৰু সেই জীৱসমূহৰ কৰ্মসমূহনো কি ধৰণে ধাৰণ হয় কি ধৰণে নিৰূপণ হয় বা আমি কি ধৰণে তাক সলাব পাৰোঁ সেই বিষয়ে আৰু অন্তিম প্ৰশ্নটো যে ভগৱানৰ সৃষ্ট জগতখনক নিয়ন্ত্ৰণ কোনে কৰে এই মৌলিক 5টা প্ৰশ্নৰ উত্তৰৰ সমন্বয়তে হ'ল গীতা শাস্ত্ৰখনৰ সকলোখিনি উপদেশ এই অৰ্জুনৰ মনত উদয় হোৱা এই 5টা মৌলিক প্ৰশ্নৰ উত্তৰ ভগৱান শ্ৰীকৃষ্ণই সাংখ্য যুগত আৰম্ভ কৰি মুখ্য যুগত শেষ কৰিছে আমি সেই সকলোখিনি কথা আমি এটি ভিডিঅ'কে দি থাকি আমি জানিবলৈ যত্ন কৰিম আমাৰ আশা কৰিছোঁ আপোনালোকে আমাৰ যি এই প্ৰচেষ্টা আপোনালোকে আঁকোৱালি ল'ব আমি লাহে লাহে দি যাবলৈ যত্ন কৰিম ভুলবিলাক আঙুলিয়াই দিব আহক আমি একেলগে আপুনিও শিকক আমিও শিকোঁ আৰু আমাৰ যি এই জ্ঞানৰ ভঁৰাল যি জ্ঞানৰ ভঁৰাল হয় আমি তাক চহকী কৰিবলৈ যত্ন কৰোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে আমাৰ জিল দ্য আনটোল্ড মিষ্ট্ৰী চেনেলটোক আঁকোৱালি ল'ব আৰু ইয়াকে কৈ আজিলৈ আহিছোঁ ধন্যবাদ